শদিয়াৰ পৰা ধুবুৰীলৈ ধূলিসাৎ কংগ্ৰেছ কি উজনি কি নামনি সকলোতে উৰিছে বিজেপি মিত্ৰজোঁটৰ বিজয় নিশান। কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত নাজিৰা তিতাবৰত কংগ্ৰেছৰ পুতৈজনক অৱস্থা। হুজাই বৰাকতো মুখ ঠেকেচা খালে কংগ্ৰেছে। লখিমপুৰ উত্তৰ লখিমপুৰতো অস্তিত্বৰ সংকটত বিৰোধী। 2026 চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 12টা মাহ, কিন্তু পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে পুনৰ প্ৰমাণ কৰিলে আহিবলগীয়া 50 বছৰলৈ ৰাজ্যৰ ৰাজনীতিত অপ্ৰাসংগিক কংগ্ৰেছ। এই ফলাফলে যেন প্ৰমাণ কৰিছে গৌৰৱ গগৈৰ অহংকাৰৰ পতন, ৰাইজৰ দলৰো শোচনীয় অৱস্থাৰ কথা। চলি আছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। সম্পূৰ্ণ ফলাফল ওলাবলৈ আৰু কিছু পৰ আছে যদিও শেহতীয়া ফলাফলে প্ৰমাণ কৰিছে কংগ্ৰেছ সমন্বিতে আন বিৰোধীৰ বিফলতা। 397 জিলা পৰিষদত 302ৰো অধিকত অগ্ৰগতি লাভ কৰিছে বিজেপি মিত্ৰজোঁটে। 2192 আঞ্চলিক পঞ্চায়তৰ 1200ৰো অধিক আসনত অগ্ৰগতি লাভ কৰিছে বিজেপি মিত্ৰজোঁটে। আনহাতে নৱগঠিত সমষ্টিসমূহতো বিজেপিৰ লহৰত তছনছ হৈছে বিৰোধী শিবিৰ। নৱগঠিত ৰঙানদী বিধানসভা সমষ্টিত অগ্ৰগতি লাভ কৰিছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে। শেহতীয়াকৈ ঘোষিত ফলাফল অনুসৰি উত্তৰ লখিমপুৰ মহকুমাত 2 শতাধিক ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ বিপৰীতে 12টা আঞ্চলিক পঞ্চায়ত পদত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয়ী হৈছে। তেনেদৰে কদম, বগীনদী, ৰঙানদী, থেৰাজঘাট, নাওবৈচা, নাৰায়ণপুৰ, লালুক, সোৱণশিৰি, ধলপুৰ আৰু ডিক্ৰং জিলা পৰিষদ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বৃহৎ অগ্ৰগতি লাভ কৰিছে। উল্লেখ্য যে কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত নাজিৰা তিতাবৰতো কংগ্ৰেছ ধূলিসাৎ হোৱাৰ দিশে আগবাঢ়িছে। এনে পৰিস্থিতিত ৰাজ্যৰ ৰাজনৈতিক পৰিমণ্ডলত চৰ্চা চলিছে। গৌৰৱ গগৈৰ অহংকাৰ আৰু ভূপেন বৰাৰ লম্ফজম্ফই শেষ কৰিলে কংগ্ৰেছ। নিউজ ৰিপৰ্ট কাৰেণ্ট আছাম।